হয়, ৰংজুলি, ধনুভঙা আদি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে আৰু যোৱা নিশাও বন্যহস্তীয়ে ধনুভঙা অঞ্চলৰ কেইবাটাও অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস চলাইছে আৰু তাৰ এক দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। এয়া হৈছে ধনুভঙা শংকৰদেৱ শিশু নিকেতন আৰু ধনুভঙা শংকৰদেৱ শিশু নিকেতনত এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি যোৱাকালি বিদ্যালয়ৰ যি শ্ৰেণীকোঠাসমূহ ধ্বংস কৰি পেলাইছে আৰু এনেদৰে আচলতে বন্যহস্তীৰ যিহেতু নিতৌ সন্ত্ৰাস চলিছে এই ধনুভঙা অঞ্চলত, ৰংজুলিৰ লগতে বিভিন্ন অঞ্চলত। আৰু এনেদৰে আচলতে এই বিদ্যালয়খন, এই শংকৰদেৱ শিশু নিকেতনখন, যাৰ কাৰণে বন্যহস্তীৰ সন্ত্ৰাসৰ কাৰণে আজি পাঠদান বন্ধ ৰাখিব লগা হৈছে। আৰু এই ধনুভঙা শংকৰদেৱ শিশু নিকেতনখনৰ কেইবাটাও শ্ৰেণীকোঠাৰ বেৰ ভাঙি আচলতে বন্যহস্তীয়ে তহিলং কৰি গৈছে আৰু এনেদৰে আচলতে এই বিদ্যালয়খনৰ, এই নিকেতনখনৰ যথেষ্ট ক্ষতিসাধন কৰিছে। আৰু যাৰ ফলত যি বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ লগতে যি প্ৰধান আচাৰ্য আৰু আচাৰ্যসকলৰ কোঠাৰ যি খিৰিকী ভাঙি লণ্ডভণ্ড কৰিছে। আৰু এটা বন্যহস্তীয়ে যোৱা নিশা যথেষ্ট ক্ষতিসাধন কৰে এই শংকৰদেৱ শিশু নিকেতনখনৰ। মোৰ কাষত আছে প্ৰধান আচাৰ্য আছে, এই শংকৰদেৱ শিশু নিকেতনখনৰ প্ৰধান আচাৰ্য আছে। তেখেতৰ পৰা জানিব বিচাৰিছোঁ আচলতে কেনেদৰে আচলতে কিমান ক্ষতিসাধন হৈছে এই বিদ্যালয়খনৰ। কি ক'ব, কেইটা আহিছিলে হাতী আৰু কিমান ক্ষতিসাধন হৈছে? হয়, নিশ্চয়। যোৱা নিশা প্ৰায় 4:30 মান বজাত এটা বনৰীয়া হাতীয়ে আমাৰ বনাঞ্চলৰ পৰা আহি আমাৰ নিকেতনত প্ৰৱেশ কৰে আৰু এই হাতীটোৱে আমাৰ নিকেতনখনৰ প্ৰায় 4টাকৈ শ্ৰেণীকোঠাৰ ক্ষতিসাধন কৰাৰ লগতে আমাৰ যি বিদ্যালয়ৰ প্ৰধান আচাৰ্য কক্ষ আৰু আচাৰ্যসকলৰ যি কমন ৰুম, এই কমন ৰুমৰ 2টাকৈ খিৰিকী ভাঙি তহিলং কৰে, যাৰ ফলত আমাৰ বিদ্যালয়খনৰ যথেষ্ট ক্ষতিসাধন হয়। যাৰ ফলত আমি ছাত্ৰ ছাত্ৰীসকলক আজি পাঠদানৰ পৰা তেওঁলোকক আমি বঞ্চিত কৰি ৰাখিবলগীয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশৰ ফলত আমাৰ যি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়। গতিকে অনাগত দিনসমূহত আমি নিশ্চয় অসম চৰকাৰলৈ বা চৰকাৰখনলৈ নিশ্চয় এটা আমাৰ অনুৰোধ থাকিব যে হাতী মানুহৰ যি সংঘাত, এই সংঘাতটো দূৰ কৰিবৰ কাৰণে এই অঞ্চলত বসবাস কৰা বিশেষভাৱে বনাঞ্চলসমূহৰ আশে পাশে থকা গাঁওসমূহৰ জনসাধাৰণক লৈ, প্ৰকৃতিপ্ৰেমী সংগঠনসমূহক লৈ, লগতে বন বিভাগৰ লগত এক তিনিতৰপীয়া আলোচনাৰ জৰিয়তে যি হাতী মানুহৰ সংঘাত, এই সংঘাতসমূহ যাতে দূৰ কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অসম চৰকাৰলৈ মই অনুৰোধ জনাইছোঁ। আৰু যিহেতু এইখন নিকেতনত পূৰ্বেও আচলতে বন্যহস্তী প্ৰৱেশ কৰি ধ্বংসলীলা চলাইছিল আৰু বৰ্তমান যোৱা নিশাও এই একেই পৰিৱেশ, কি ক'ব? হয়, নিশ্চয়। আমাৰ এই বিদ্যালয়খনত যোৱা কেইবাবাৰো আমাৰ বনৰীয়া হাতীয়ে প্ৰৱেশ কৰিছিল, তাৰ মাজতো আমাৰ কেইবাবাৰো ক্ষতিসাধন হৈছে বিদ্যালয়খনৰ। কিন্তু এইবাৰৰ ক্ষতিসাধনটো অলপ বৃহৎ ক্ষতিসাধন বুলি আমি ক'ব লাগিব, কাৰণ যি ক্ষতিসাধন হৈছে, এই ক্ষতিসাধনৰ ফলত ছাত্ৰ ছাত্ৰীসকলক আমি পাঠদানৰ পৰা বঞ্চিত কৰি ৰাখিবলগীয়া হৈছে। গতিকে এই ক্ষতিসাধনটো আমি হয়তো নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ক্ষতি হ'ব, সেই ক্ষতিটো আমি নিশ্চয় পূৰণ কৰিব নোৱাৰিম। গতিকে অনাগত দিনসমূহত যাতে এনেকুৱা ধৰণৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীয়ে যাতে আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰক মই এক ফলপ্ৰসূ আলোচনা কৰাৰ বাবে অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ এনেদৰে আচলতে এইখন ধনুভঙা শংকৰদেৱ নিকেতন কেইবাবাৰো বনৰীয়া হাতী এই নিকেতনখনত প্ৰৱেশ কৰি বিভিন্ন ক্ষতিসাধন কৰিছে। আৰু এনেদৰে যোৱা নিশাও এই নিকেতনখনত এটা বন্যহস্তী আহি বিদ্যালয়ৰ যি নিকেতনখনৰ যি শ্ৰেণীকোঠা, সেই শ্ৰেণীকোঠাৰ বেৰসমূহ ভাঙি আচলতে লণ্ডভণ্ড কৰিছে। আৰু এনেদৰে আচলতে বন্যহস্তীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱ এই ধনুভঙা অঞ্চলত চলি আহিছে। আৰু এই হাতী মানুহৰ যি সংঘাত, এই বন্যহস্তীৰ যি উপদ্ৰৱৰ যি সমাধান, এই সমাধান চৰকাৰে অতি শীঘ্ৰে সমাধান কৰক, তাৰে আহ্বান জনাইছে।